কোনোবাই কৈছে অভিযোগ মই এতিয়ালৈকে ভালকে নাজানো, কিন্তু অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই চৰকাৰী মাটি বেদখল কৰি ৰাইজে দিয়া অভিযোগ অনুসৰি তেওঁ এতিয়া ডাঙৰ পথ নিৰ্মাণ কৰি আছে। যদি আজমলে শিলহাকুৰ পাৰত মাটি ল'ব পাৰে, আজি চচলত যদি জয়ন্ত মল্ল বৰুৱাই মাটি ল'ব পাৰে, হিম্মত চিংকা আৰু টাটা কোম্পানীক যদি ইয়াত মাটি দিব পাৰে, তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহ এজন কিয় ইয়াৰ পাৰত বসবাস কৰিব নোৱাৰে? গতিকে একেটা সময়তে যদি সঁচাকৈ উচ্ছেদ কৰিব লাগে, তেতিয়াহ'লে প্ৰথমতে জিঞ্জাৰ হোটেল উচ্ছেদ কৰক। যদি উচ্ছেদ কৰিব লাগে, প্ৰথমতে আমি দাবী উত্থাপন কৰিছোঁ আজমল ফাউণ্ডেশ্যনৰ মাটিখিনি উচ্ছেদ কৰক। যদি উচ্ছেদ কৰিব লাগে, হিম্মত চিংকাৰ বিল্ডিং প্ৰথমতে উচ্ছেদ কৰক। হিম্মত চিংকাৰ বিল্ডিং যদি উচ্ছেদ কৰিব পাৰে, আমাৰ টাটা কোম্পানীৰ বিল্ডিং যদি উচ্ছেদ কৰিব পাৰে, ৰয়েল হেৰিটেজ যদি উচ্ছেদ কৰিব পাৰে, তেতিয়াহ'লে আমি অসমীয়া মানুহে মাটি এৰি দিম। কিন্তু নহ'লে আমাৰ ওপৰত যি উচ্ছেদ নমাই অনা হৈছে, এই উচ্ছেদ কেতিয়াও মানি ল'ব নোৱাৰি। মই অখিল গগৈ হিচাপে মাত্ৰ এটা কাৰণতে ৰৈ আছোঁ যে বিজেপি দলৰ প্ৰতি মানুহৰ মোহভংগ কেতিয়া হ'ব। মানুহে ভাবি আছিলে যে বিজেপিক ভোট দিলে তেওঁলোক মুক্ত হ'ব পাৰিব, তেওঁলোকৰ ভাল দিন আহিব। বিজেপিক ভোট দিলে যে অমানিশা নামি আহিব, এই কথাটো প্ৰত্যেকজন অসমীয়াই যিদিনাই বুজি উঠিব, আকৌ অখিল গগৈ আগৰ দৰে আকৌ সংগ্ৰামত জঁপিয়াই পৰিব। এতিয়া মানুহ মতিভ্ৰম হৈ আছে, মানুহে ধৰ্মৰ কানি খাই আছে, আৰু ধৰ্মৰ কানি খোৱাৰ কথাটো বাৰম্বাৰ কৈ থকাৰ পাছতো মানুহে এতিয়াও বিজেপিক ভোট দি আছে। যিদিনাই বুজি উঠিব, সেইদিনাই আমি ৰাইজৰ লগত আছোঁ, এতিয়াও আছোঁ, দুখৰ ভাগি আমি হয়। কিন্তু মানুহক লগত লৈ আমি প্ৰতিৰোধ সংগ্ৰাম কৰি তুলিব পৰা নাই। মানুহক হিন্দু মুছলমান হিচাপে ভাগ কৰি দিয়া হৈছে। মানুহক এই প্ৰশ্নবিলাকৰ পৰা আঁতৰাই লৈ উন্নয়নৰ এটা মৰীচিকা দেখুৱাব খোজা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা দক্ষ মন্ত্ৰী, তেওঁৱেই গোটেই সমস্যাৰ সমাধান কৰিব, এনেকুৱা এটা মৰীচিকা দেখুৱাই গোটেই মানুহবিলাকক ভাগ ভাগ কৰি পেলোৱা হৈছে। গতিকে এই মুহূৰ্তত একেবাৰে হৃদয়ত যিবিলাক মানুহক উচ্ছেদ কৰিছে, প্ৰত্যেকজনে মোৰ ককাই ভাই। প্ৰত্যেকজনৰ লগত একেলগতে দীৰ্ঘদিন ধৰি যোৱা 10 বছৰ ধৰি একেলগতে আন্দোলন কৰি আহিছোঁ। তেওঁলোকৰ ঘৰবিলাক ভাগি যোৱাৰ সময়ত তেওঁলোকে কান্দি থকাৰ দৃশ্য দেখি বুকুখন ফাটি গৈছে। কোনোবাই কৈছে অভিযোগ মই এতিয়ালৈকে ভালকৈ নাজানো, কিন্তু অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই চৰকাৰী মাটি বেদখল কৰি ৰাইজে দিয়া অভিযোগ অনুসৰি তেওঁ এতিয়া ডাঙৰ পথ নিৰ্মাণ কৰি আছে। যদি আজমলে শিলহাকুৰ পাৰত মাটি ল'ব পাৰে, আজি চচলত যদি জয়ন্ত মল্ল বৰুৱাই মাটি ল'ব পাৰে, হিম্মত চিংকা আৰু টাটা কোম্পানীক যদি ইয়াত মাটি দিব পাৰে, তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহ এজন কিয় ইয়াৰ পাৰত বসবাস কৰিব নোৱাৰে? গতিকে একেটা সময়তে যদি সঁচাকৈ উচ্ছেদ কৰিব লাগে, তেতিয়াহ'লে প্ৰথমতে জিঞ্জাৰ হোটেল উচ্ছেদ কৰক। যদি উচ্ছেদ কৰিব লাগে, প্ৰথমতে আমি দাবী উত্থাপন কৰিছোঁ আজমল ফাউণ্ডেশ্যনৰ মাটিখিনি উচ্ছেদ কৰক। যদি উচ্ছেদ কৰিব লাগে, হিম্মত চিংকাৰ বিল্ডিং প্ৰথমতে উচ্ছেদ কৰক। হিম্মত চিংকাৰ বিল্ডিং যদি উচ্ছেদ কৰিব পাৰে, আমাৰ টাটা কোম্পানীৰ বিল্ডিং যদি উচ্ছেদ কৰিব পাৰে, ৰয়েল হেৰিটেজ যদি উচ্ছেদ কৰিব পাৰে, তেতিয়াহ'লে আমি অসমীয়া মানুহে মাটি এৰি দিম। কিন্তু নহ'লে আমাৰ ওপৰত যি উচ্ছেদ নমাই অনা হৈছে, এই উচ্ছেদ কেতিয়াও মানি ল'ব নোৱাৰি। মই অখিল গগৈ হিচাপে মাত্ৰ এটা কাৰণতে ৰৈ আছোঁ যে বিজেপি দলৰ প্ৰতি মানুহৰ মোহভংগ কেতিয়া হ'ব। মানুহে ভাবি আছিলে যে বিজেপিক ভোট দিলে তেওঁলোক মুক্ত হ'ব পাৰিব, তেওঁলোকৰ ভাল দিন আহিব। বিজেপিক ভোট দিলে যে অমানিশা নামি আহিব, এই কথাটো প্ৰত্যেকজন অসমীয়াই যিদিনাই বুজি উঠিব, আকৌ অখিল গগৈ আগৰ দৰে আকৌ সংগ্ৰামত জঁপিয়াই পৰিব। এতিয়া মানুহ মতিভ্ৰম হৈ আছে, মানুহে ধৰ্মৰ কানি খাই আছে, আৰু ধৰ্মৰ কানি খোৱাৰ কথাটো বাৰম্বাৰ কৈ থকাৰ পাছতো মানুহে এতিয়াও বিজেপিক ভোট দি আছে। যিদিনাই বুজি উঠিব, সেইদিনাই আমি ৰাইজৰ লগত আছোঁ, এতিয়াও আছোঁ, দুখৰ ভাগি আমি হয়। কিন্তু মানুহক লগত লৈ আমি প্ৰতিৰোধ সংগ্ৰাম কৰি তুলিব পৰা নাই।
মানুহক হিন্দু মুছলমান হিচাপে ভাগ কৰি দিয়া হৈছে। মানুহক এই প্ৰশ্নবিলাকৰ পৰা আঁতৰাই লৈ উন্নয়নৰ এটা মৰীচিকা দেখুৱাব খোজা হৈছে। আৰু হিমন্ত বিশ্ব শৰ্মা দক্ষ মন্ত্ৰী তেওঁৱেই গোটেই সমস্যাৰ সমাধান কৰিব, এনেকুৱা এটা মৰীচিকা দেখুৱাই গোটেই মানুহবিলাকক ভাগ ভাগ কৰি পেলোৱা হৈছে। গতিকে এই মুহূৰ্তত একেবাৰে হৃদয়ত মানে যিবিলাক মানুহক উচ্ছেদ কৰিছে প্ৰত্যেকজনে মোৰ ককাই ভাই, প্ৰত্যেকজনৰ লগত একেলগতে দীৰ্ঘদিন ধৰি যোৱা 10 বছৰ ধৰি একেলগতে আন্দোলন কৰি আহিছোঁ। তেওঁলোকৰ ঘৰবিলাক ভাগি যোৱাৰ সময়ত তেওঁলোকে কান্দি থকাৰ দৃশ্য দেখি বুকুখন ফাটি গৈছে।